বিশ্বজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আৰু বিশ্বজয়ী সেই দলটোৰ আছিল অসমৰ সন্তান উমা ছাত্ৰী। উমা ছাত্ৰীয়ে গৌৰৱান্বিত কৰিছে দেশ তথা ৰাজ্যবাসীক। এটা সময়ত গাঁৱৰ পৰা অহা বুলি হাঁহিছিল আৰু সেই উমাই বহু সংগ্ৰামৰ জৰিয়তে আজি গৌৰৱান্বিত কৰিলে দেশবাসীক। ক্ৰিকেট ভাল পোৱা যুৱতীসকলৰ বাবে আদৰ্শ হৈ পৰিছে উমা ছাত্ৰী। উমাক লৈ উৎসাহী তেওঁৰ সতীৰ্থসকলো। এটা সময়ত তেওঁলোকৰ সৈতে অনুশীলন কৰিছিল উমাই আৰু উমা ছাত্ৰীক শুভেচ্ছা জনালে তেওঁৰ প্ৰাক্তন সতীৰ্থসকলে। ভাল লাগিছে আৰু উমাই আমাৰ যোনটো ইমান বছৰে কোনো কৰিব নোৱাৰিলে উমা চেত্ৰীয়ে কৰিলে আৰু তাৰ কাৰণে আমি বহুত গৌৰৱান্বিত আৰু মানে খুব ভাল লাগিছে। তাইৰ লগতে খেলা, তাইৰ লগতে সৰুৰ পৰা আমাৰ লগতে খেলা, একে টিমৰ অসম টিমৰ হৈ খেলোঁ চবৰে। আৰু তাই যে ইমান ডাঙৰ এটা নাম কৰিব বুলি ভাবিছিলোঁ আগতে, লগতে যেতিয়া খেলোঁ, কিন্তু তাই অকণমান গাঁৱৰ পৰা আহিছিলে বুলি চবেই কৈ আছে, কিন্তু গাঁৱৰ পৰা অহাৰ কাৰণে তাই বেছি বেনিফিটো আছে। গাঁৱৰ ল'ৰা ছোৱালী হয়, মই ঢকুৱাখান আছে। গাঁৱৰ ল'ৰা ছোৱালী বেছি ষ্ট্ৰং থাকে ন, চবেই কয় ন। তাই বহুত মেণ্টেলি ষ্ট্ৰং হয়, ফিজিকেলি ষ্ট্ৰং হয়। তাই বহুত ভাল হাৰ্ড ৱৰ্ক কৰিছিলে। তাই হাৰ্ড ৱৰ্ক কৰাৰ কাৰণে তাই আজি এটা ছাকচেছ পাইছে। ছাকচেছ পোৱাৰ কাৰণে আমি বহুত আনন্দিত। নট অনলি ইণ্ডিয়ান মহিলা ক্ৰিকেট, অসম ক্ৰিকেটৰ কাৰণেও বহুত ভাল খবৰ আৰু প্লেয়াৰবিলাকৰ কাৰণেও খুব ভাল। এতিয়া উমাক চাই পিনি আৰু ক্ৰিকেটাৰ যিমান দূৰত আছিলে গাঁৱৰ ভূঞে ওলাই আহিব। এতিয়া সুনাম চাৰিওফালে উমা উমা। এতিয়া আপোনালোকে এতিয়া কেনেকৈ আগবাঢ়িছে? ভাল লাগিছে উমা নামনি। একচুৱেলি উমা আমাৰ তাৰে হয়, মই বোকাখাটৰে হয়। বোকাখাটৰে হয় হয়, একেলগতে সৰুৰ পৰা জানো উমাক। তাই এচিভমেণ্ট কেনেকৈ কৰিছে সেইটোও জানো, মানে ষ্ট্ৰাগল কেনেকুৱা চব জানো বাৰু। বাকী এতিয়া যিখিনি নাম কৰিলে সেয়া যথেষ্ট গৌৰৱান্বিত। বহুত ভাল লাগিছে। আৰু জাতীয় দলত আপোনাৰো স্থান কেতিয়াবা হ'ব পাৰে এনেকুৱা এটা আশা কৰে নাই? কৰোঁ দিয়ক। কথাখিনি কিন্তু খুব সুন্দৰ লাগিছে। থেংক ইউ। একেলগে কেনেকৈ আগবাঢ়িছিলে অকণমান হিষ্ট্ৰীটো অকণমান ক'ব নেকি? হিষ্ট্ৰীটো এনেই চাব গ'লে বহুত দীঘলীয়া হয়, কিন্তু থুলমূলকৈ তাই একচুৱেলি বহুত ভিতৰুৱা গাঁৱৰ হয়, গাঁৱৰ ছোৱালী। তাই যেতিয়া ষ্টাৰ্ট কৰিছিলে মানে একোৱে নাছিলে, চাব গ'লে জিৰ' আছিলে। নেগলেক্ট কৰিছিলে বহুতে কৰিছিলে। উমেন ক্ৰিকেট হ'ব পাৰে নেকি, মহিলা ক্ৰিকেট খেলে নেকি, তেনেকুৱা শুনিছিলোঁ বাৰু, তেনেকুৱা হৈছিলে। কিন্তু তাই চব চেঞ্জ কৰি পেলালে, সেইটো কাৰণে প্ৰমাণ কৰি দেখুৱালে। একজেক্টলি। বিশেষকৈ যিটো প্ৰশংসা চাৰিওফালে দেখিবলৈ পোৱা গৈছে, কি ক'বা? সেইটো মানে এটা ক'ব নোৱাৰা, ভাষাৰে বুজাব নোৱাৰা কথা। মানে যিমান সৰু এখন গাঁৱৰ পৰা আহি পেলাই আজি উমাৰ যিটো কৰিলে কাম, আমি লগতে খেলিছিলোঁ সৰুৰ পৰা, মানে ভবা নাছিলোঁ মানে ইমান এটা ডাঙৰ এচিভমেণ্ট তাই কৰিব। ভাল লাগিছে বহুত, চব প্ৰাউড। আৰু এতিয়া উমাক যেতিয়া আহিব অসমলৈ, তাৰপিছত কেনেকুৱা ধৰণে আদৰা হ'ব? সেইটোতো এটা বেলেগ আৰু ফূৰ্তি হ'ব চবৰে মাজত। হয়, এতিয়া আমি দেখিবলৈ পাইছোঁ যে আগ্ৰহী, এতিয়া অভিভাৱকসকল আগ্ৰহী, এতিয়া ছোৱালীবিলাকক এতিয়া খেলুৱাব লাগে ক্ৰিকেট। হয়, এতিয়া তাই ইনস্পিৰেশ্যন হয় চবৰ কাৰণে। আমি ভাবোঁ আমি গাঁৱৰ পৰা আহি পেলাই কিজানি ছোৱালীয়ে ক্ৰিকেট খেলিব নোৱাৰিম, কিন্তু তাইক লৈ এতিয়া চবেই মানে ইনস্পায়াৰ হৈছে যে সৰু গাঁৱৰ পৰা আহিও খেলিব পাৰে ক্ৰিকেট ছোৱালীৰ কাৰণে। डांगर टा अचीवमेंट हो दिया। बहुत ही अच्छा है। अभी वर्ल्ड कप जीता है तो वो एक तो हिस्ट्री बन चुका है, एक वुमेंस क्रिकेट के लिए एक माइलस्टोन ही है ये एक चीज़। तो होपफुली यहाँ पे वुमेंस क्रिकेट और भी डेवलप करेगा, इसको और भी लड़कियों को खेलने के लिए ये मोटिवेशन का एक दरिया है। तो यार बहुत ही अच्छा लग रहा है कि वर्ल्ड कप जीता है इंडिया पहली बार। কি নাম প্ৰথমতে তোমাৰ পৰা আহিছে? জিয়া দাস। জিয়া দাস, কিমান দিনৰ পৰা খেলি আছে ইয়াতে? হ'ল 1 বছৰমান। 1 বছৰমান হ'ল। কেনেকুৱা লাগিছে এতিয়া? ভাল লাগিছে, ক্ৰিকেটৰ বিষয়ে ভিতৰত সোমাব হেৰি কৰিছোঁ আৰু সেনেকৈ আগবাঢ়ি যাবৰ আশা কৰিছোঁ আৰু। उमा भी अच्छा खेली है, इंडिया के लिए और भी अच्छा खेलना चाहिए और असम का भी नाम बहुत रोशन हो रहा है। উমা বাৰ কাৰণে বহুত ভাল, আমাৰ অসমৰ নাম কৰিছে ইণ্ডিয়া জিকি কেনে। আমাৰ কাৰণে আমি তেতিয়া ডাঙৰ হয় আমিও খেলিব পাৰিম এতিয়া। ৱৰ্ল্ড কাপৰ যিখন লীগ মেটচ আছিলে বা ছেমি ফাইনেল ফাইনেল গোটেইখন মেটচ চাইছানে? চাইছোঁ ষ্টাৰ্টিঙৰ পৰা চাইছোঁ। কোনখন মেটচে বেছি আকৰ্ষিত কৰিলে তোমাক? ছেমি ফাইনেলখন। অষ্ট্ৰেলিয়াৰ লগত থকা ইণ্ডিয়া অষ্ট্ৰেলিয়া এখন। আৰু বিশেষকৈ আমাৰ ইণ্ডিয়াৰ কোনগৰাকী প্লেয়াৰ বেছি প্ৰিয় তোমাৰ? মোৰ জেমিমা লাষ্ট ৰাউণ্ড কিন্তু ফাইনেলত খুব সুন্দৰ হেৰি কৰিছে, সেইটো কাৰণে বহুত ভাল লাগে আৰু। কি ক'বা উমা বাৰ বিষয়ে? কি ক'বা? ভাল খেলে, ইণ্ডিয়াক খেলি আছে, ফাৰ্ষ্ট বহুত ভাল খেলিছে আৰু এনেকৈ অসমৰ নাম মানে উজ্জ্বল কৰিলে ভাল হয়। আৰু তোমালোকৰ আশা আছে নাই? আশা আছে, থাকিব লাগিব। ইণ্ডিয়া দলত সোমাব লাগিব নেকি? সোমাবই লাগিব, অসমৰ নাম উজ্জ্বল কৰিব।